পাৰ্থৱ জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে পৰিছে শোকৰ ছাঁ। সমগ্ৰ ৰাজ্যৰ লগতে বস্ত্ৰনগৰী শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে বন্তি প্ৰজ্বলন কৰি প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শুৱালকুছিৰ বজাৰ চকত এনেদৰে বন্তি প্ৰজ্বলন কৰি উচুপি উঠিল ছাত্ৰ সন্থাৰ কৰ্মীৰ লগতে জুবিন অনুৰাগীসকল। জুবিনৰ মৃত্যু যদিহে কাৰোবাৰ হেমাহিৰ বাবে হৈছে, সঠিক তদন্তৰ বাবে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই আহ্বান জনাইছে। সঁচাকৈয়ে এটা কোনো মানিব নোৱাৰা, বিশেষকৈ আমাৰ অসমৰ ৰাইজে, অসমীয়া ৰাইজে এই কথাটো কোনো কাৰণতে গ্ৰহণ কৰিব পৰা নাই যে জুবিন দা আজি আমাৰ মাজত নাই। আৰু আজি সঁচাকৈয়ে আজি সমগ্ৰ অসমবাসী আজি আৱেগিক। আজি সমগ্ৰ অসমবাসীৰ লগত আমি শুৱালকুছিবাসীও বহুখিনি আৱেগিক হৈ পৰিছোঁ। আৰু তেখেত যে আমাৰ মাজত নাই সেই কথা আমি এতিয়াও মানি ল'ব পৰা নাই। আমি বিচাৰোঁ তেখেত এতিয়াও আমাৰ মাজত ঘূৰি আহক। আমি এজন তেখেতৰ যি এটা পৰিচয়, তেখেতে যি অসমক যি নেতৃত্ব, না তেখেত ৰাজনীতিত আছিল, না তেখেত কোনো ধৰণৰ সংগঠনৰ লগত জড়িত, তাৰ পিছতো তেখেতে যি ধৰণে তেখেতৰ এটা কথাত সমগ্ৰ যুৱ সমাজ ওলাই আহিছিল, আজি তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছে। আৰু সঁচাকৈয়ে অসমে নহয়, ভাৰতবৰ্ষই এগৰাকী অমূল্য সম্পদ হেৰাইছে আৰু অসমে এটি উজ্জ্বল নক্ষত্ৰ হেৰাইছে। আৰু এই কথা সহজভাৱে আমি ল'ব পৰা নাই। সমগ্ৰ অসমৰ ৰাইজৰ লগতে ভাৰতবাসীয়ে এই কথা সহজভাৱে মানি ল'ব পৰা নাই। সঁচাকৈ আজি আমাৰ যি শ্ৰদ্ধাঞ্জলি আচলতে খুব কষ্টৰে, খুব কঠিন এটা পৰিৱেশ বা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। আৰু সঁচাকৈয়ে ক'বলৈ একদমেই ভাষা নাই। আৰু তেখেত য'তেই আছে অমৰ হৈ থাকক। দ্বিতীয়গৰাকী জুবিন গাৰ্গ হয়তো আমাৰ মাজত কেতিয়াও নাহে। তেখেতৰ স্থানত আমি কাকো চাবও নোৱাৰোঁ, আমি মানে তেখেতক মানি ল'বও নোৱাৰোঁ অন্য কাৰোবাক। জুবিন দাই হৈ থাকিব। জুবিন গাৰ্গ আমাৰ মাজত সদায় আমাৰ বুকুত তেখেত থাকিব। আমাৰ সমগ্ৰ অসমবাসী, অসমীয়াৰ প্ৰতিজন যুৱ প্ৰজন্মৰ একেবাৰে বুকৰ ভিতৰত তেখেতক স্থান দিছিলে। আৰু আমিও তেখেতক কেতিয়াও এই স্থানৰ পৰা মচি পেলাব নোৱাৰিম, এইখিনিয়ে কৈছোঁ। সঁচাকৈ এই ক্ষেত্ৰত তদন্ত হ'ব লাগে। কিয়নো এটা ইভেণ্টত গৈছিল তেখেত, ইভেণ্টত যোৱাৰ পিছত কেনেধৰণে তেখেতে এনেকুৱা ধৰণৰ সাগৰৰ মাজমজিয়ালৈ গৈ স্কুব ডাইভিঙৰ দৰে এটা মানে এটা যিটো একেবাৰে যিটো আমি ভয়াৱহ এটা মানে তেনেকুৱা ধৰণৰ কেনেকৈ যাব পালে, এই ক্ষেত্ৰত এটা আমি তদন্ত বিচাৰিছোঁ। সঠিক তদন্ত হওক। জুবিন গাৰ্গৰ মৃত্যু অসমবাসীয়ে কোনো কাৰণতে সহ্য কৰিব নোৱাৰে, মানিব নোৱাৰে। যে তেওঁ যিগতিকে অসুস্থ হৈ আছে, তেওঁ ইতিপূৰ্বে যোৱা ক'ভিডৰ সময়তো তেওঁৰ অসুখ হৈছিল, বা তেওঁ তাৰে পিছতো বহুত অসুখ হৈছিল। কিন্তু কি চক্ৰত পৰি বা কি হেয়ৰ কৰি তেওঁ ছিংগাপুৰলৈ অনুষ্ঠান কৰিবলৈ যাবলগীয়া হ'ল, বা কোন ব্যক্তিৰ আণ্ডাৰত তেওঁ অসুস্থ দেহাটোৰে ছিংগাপুৰলৈ যাব লগা হ'ল, সেইটো অৱশ্যে আমি নাজানো। কিন্তু যদি তেনেকুৱা কিবা ঘটনা আছে, অসম চৰকাৰে বা ভাৰতবৰ্ষৰ গতিকে ভাৰতৰ এজন নায়ক, গতিকে ভাৰত চৰকাৰেও যাতে এই ক্ষেত্ৰত হস্তক্ষেপ লয়। ছিংগাপুৰত তেওঁ অসুখীয়া দেহাটোৰে তেওঁ কেনেকৈ প্ৰগ্ৰেমত যাব পাৰিলে, আৰু প্ৰগ্ৰেমত গৈছে যদিও তেওঁ সাঁতোৰৰ কাৰণে পানীত যিটো মানে নামিব লগা হ'ল, বা পানীত যোৱাৰ কাৰণে কোনে তেওঁক পাৰ্মিশ্যন দিলে, সেই কথাখিনি তদন্তৰ আওতাত আনি অসম চৰকাৰে বা আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে এইখিনি কথা গুৰুত্ব সহকাৰে লৈ যাতে এটি তদন্ত আৰম্ভ কৰে, তাৰ বাবে আমি আমাৰ এই শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে শুৱালকুছিবাসী ৰাইজৰ দাবী যে যদি কিবা কাৰণত মানে জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি এনেকুৱা হৈছে, তেওঁ তদন্ত কৰক আৰু দোষীক মানে উচিত শাস্তি প্ৰদান কৰক, সেয়া আমি কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট MV লাইভ।